মৰমৰ পৰীক্ষাৰ্থীসকল, তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ আমি বিষয়টো আলোচনা কৰিব লৈছোঁ। আজি আমি আসাম পুলিচ ABUB পৰীক্ষাৰ কাৰণে আমি কেইটামান বিষয় আলোচনা কৰিব লৈছোঁ। সেইকেইটা হৈছে প্ৰিপজিশ্যন, কেইটামান চিনোনিম, এণ্টনিম আৰু আৰ্টিকল। আৰু অন্য বিষয় আমি বেলেগ ভিডিঅ'ত আলোচনা কৰিম। ইয়াত অকল আমি কেইটামান বাক্যই আলোচনা নকৰোঁ। এটা অকল পৰীক্ষা বুলি নহয়, অন্য ক্ষেত্ৰতো কিছু নলেজ তোমালোকক দিব বুলি মই আশা কৰিছোঁ। আমি প্ৰথমে প্ৰিপজিশ্যন লৈছোঁ। প্ৰথম চেণ্টেন্সটো চোৱা, দ্য বয় ফেল ডেছ ৰিভাৰ। অপশ্যনকেইটা দিয়া আছে ইন, ইনটু, টু আৰু আণ্ডাৰ। নিজে আইডিয়া কৰি ল'বা প্ৰথমে ভিডিঅ'বোৰ পজ কৰি পেলাই। আৰু এটা লৈছোঁ, ৱাটাৰ টাৰ্ণছ ডেছ আইচ এট 0 ডিগ্ৰী চেলচিয়াছ। ইন, টু, ইনটু আৰু ফৰ। এই দুটাত কি বহিব পাৰে? তো আমি জানো, ইয়াৰ এনচাৰটো বাৰু কৈ আছোঁ বা লিখিমেই, অলপ আলোচনা কৰি লওঁ। আমি জানো যে যদি গতিৰ, স্থানৰ বা অৱস্থাৰ পৰিৱৰ্তন হয় তেনেহ'লে সচৰাচৰ ইনটু প্ৰিপজিশ্যন বহে। গতিকে ইয়াত দ্য বয় ফেল ডেছ ৰিভাৰ, ইয়াত স্থান পৰিৱৰ্তন কৰবালৈ গতি কৰি থকাক বুজাইছে, গতিৰ পৰিৱৰ্তন হৈছে। গতিকে ইয়াত কি বহিব? ফেল ইনটু ৰিভাৰ। তেনেকৈ ছেকেণ্ড চেণ্টেন্সটোত কি আছে? ৱাটাৰ টাৰ্ণছ ডেছ আইচ, মানে পানী বৰফলৈ ৰূপান্তৰিত হ'ব 0 ডিগ্ৰী চেলচিয়াছত। তাৰমানে ইয়াত অৱস্থাৰ পৰিৱৰ্তন হৈছে। গতিকে ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত এই কুৱেশ্যনৰ ক্ষেত্ৰতো আমাৰ প্ৰিপজিশ্যন বহিব ইনটু। অৰ্থাৎ আমি মনত থ'ম গতি আৰু অৱস্থাৰ পৰিৱৰ্তন হ'লে আমি ইনটু লিখিম। অকল এই দুটা বাক্যৰ ক্ষেত্ৰত নহয়, বাকী ক্ষেত্ৰতো মিলাই চাবা, মনত থ'বা। নেক্সট আছে হি ইজ গুড ডেছ মেথমেটিক্স। এতিয়া কোনোবা এটা বিষয়ত ভাল বুলি বুজোৱা হৈছে আৰু অপশ্যন দিছে ইন, উইথ, এট, ফৰ। গতিকে এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এট। হি ইজ গুড এট মেথমেটিক্স। নেক্সট চেণ্টেন্স, দে আৰ টায়াৰ্ড ডেছ ৱৰ্কিং অল দ্য ডে। অপশ্যন দিছে বাই, অফ, এট, ইন। এতিয়া টায়াৰ্ড হ'লে সদায় কি বহিব? অফ। আকৌ পিছফালে ভাৰ্বটো ING ফৰ্মত আছে হ'লে, গতিকে ইয়াত কি বহিব? অফ ৱৰ্কিং হ'ব। নেক্সট আমি লৈছোঁ 5, কুৱেশ্যন নাম্বাৰ 5 আৰু 6 একেলগে আলোচনা কৰোঁ। চি ডিলছ ডেছ স্পাইচেছ। অপশ্যন আছে এট, উইথ, ফৰ, ইন। আৰু এটা চেণ্টেন্স লৈছোঁ, দ্য ৰিচিপশ্যনিষ্ট ডিলছ ডেছ দ্য কাষ্টমাৰ্ছ। ইয়াতো ইন, টু, উইথ আৰু ফৰ অপশ্যন আছে। ইয়াত অৰ্থাৎ আমি একেলগে কেলে আলোচনা কৰিছোঁ, দুইটাতে ডিল আছে। তো আমি যে ডিলৰ ইয়াত কি আছে? প্ৰথম কুৱেশ্যন নাম্বাৰ 5ত ডিলছ ডেছ স্পাইচেছ, মানে মছলা। অৰ্থাৎ এইটো ব্যৱসায়ৰ লগত সম্পৰ্কিত কথা। গতিকে ডিলৰ লগত তেনেকুৱা যদি ব্যৱসায় কৰা বুজায় তেতিয়াহ'লে ইন বহিব। আৰু পিছৰ শেষৰ চেণ্টেন্সটোত কি আছে? ডিল ডেছ উইথ, ডিল ডেছ দ্য কাষ্টমাৰ। মই এনচাৰ কৈ পালোঁ, কাষ্টমাৰৰ লগত কোৱা আছে, অৰ্থাৎ ইয়াত আচৰণ ব্যৱহাৰ পাতিৰ কথা কোৱা আছে। গতিকে ডিলছ উইথ হ'ব। এনেও আমি প্ৰায় ক্ষেত্ৰতে যদি মানুহ থাকে তেতিয়াহ'লে উইথে বহে, প্ৰায় ক্ষেত্ৰত, সকলো ক্ষেত্ৰত নাই কোৱা। তো এইকেইটা আছিলে প্ৰিপজিশ্যন, যিবিলাকে ইয়াত দিয়া 6টা চেণ্টেন্সৰ প্ৰব্লেম বা আমাৰ প্ৰিপজিশ্যন শুদ্ধকৈ বহুৱাৰ উপৰিও অন্যবিলাকৰ ক্ষেত্ৰতো হয়তো মই যি দুটামান এক্সট্ৰা কথা ক'লোঁ সেইটোৱে তোমালোকক হেল্প কৰিব। তাৰপিছত আহিছোঁ দুটামান আমি চিনোনিম লওঁ ৱৰ্ডবিলাকৰ হ'লে। তো এমিনেণ্ট, প্ৰথম ৱৰ্ডটো হৈছে এমিনেণ্ট। এমিনেণ্ট ৱৰ্ডৰ চিনোনিম লিখিব লাগে। আৰু আমি জানো যে চিনোনিম মানে চিমিলাৰ ইন মিনিং, অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ। অপশ্যন দিছে হাম্বল, প'ৰ, ফেমাছ, ৰুড। তো এমিনেণ্ট মানে কি হ'ব পাৰে হ'লে? এমিনেণ্ট মানে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ফেমাছ। অৰ্থাৎ চিনোনিম, এমিনেণ্টৰ চিনোনিম ফেমাছ, বিখ্যাত। আৰু থাকিব পাৰে যেনেকৈ ডিষ্টিংগুইছড, প্ৰমিনেণ্ট আৰু ৰিনাউণ্ড, প্ৰেষ্টিজিয়াছ হ'লে, নোটেবল। এনেকুৱা মানুহৰ ক্ষেত্ৰত, নিউজ পেপাৰৰ ক্ষেত্ৰত আমি এইবোৰ শব্দ ব্যৱহাৰ কৰিছোঁ, মনত পেলালে তোমালোকে পাৰিবা।
আৰু ইয়াত দিয়া অপশ্যনৰ আনবিলাক হাম্বল বা ছাবমিছিভ, নম্ৰ, অমায়িক, হয়নে? প'ৰটো আমি জানোৱেই, ৰুড অলপমান কৰ্কশ, কটুৱা বা খঙাল এনেকুৱাক বুজায়। গতিকে চিননিম এইবিলাক এমিনেণ্টৰ হ'ব নোৱাৰে। এমিনেণ্টৰ চিননিম হৈছে ফেমাছ। আৰু এটা ৱৰ্ড লৈছোঁ চিননিম আমি বিচাৰিব লাগে, ৱৰ্ডটো হৈছে ভেনিছ। হ'লে অপশ্যন দিছে চ', ডিছেপিয়েৰ, ডিপাৰ্ট আৰু অমিট। তো ভেনিছৰ মিনিং কি? ভেনিছ মানে কি? অৰ্থাৎ একে অৰ্থ বুজোৱা ইয়াত দিয়াৰ ভিতৰত শব্দটো হ'ব অপশ্যন বিত থকা ডিছেপিয়েৰ। অৰ্থাৎ আমি ভেনিছ মানে অন্তৰ্ধান হোৱা, তাৰ পৰা হেৰাই যোৱা, নাইকিয়া হোৱা। যেনেকৈ যাদুকৰবিলাকে কিবা এটা বস্তু আছে ফটককৈ নাইকিয়া কৰি দিয়ে, আমি নেদেখা হৈ যাওঁ, সেইটোকে অন্তৰ্ধান কৰা বা নোহোৱা হোৱা, হ'লে নাই? চিনেৰীটোৰ পৰা আমি নেদেখা হোৱা, তো তেনেকুৱাক ভেনিছ কয়। সেইটোৱে হৈছে ডিছেপিয়েৰ, অৰ্থাৎ এপিয়েৰৰ ওলোটাটো। আবিৰ্ভাৱ হোৱা নহয়, অন্তৰ্ধান হোৱাটো। আৰু দুটামান আমি এণ্টনিম লৈছোঁ। ডিমিনিছ, শব্দটো হৈছে ডিমিনিছ। ইয়াৰ অপশ্যন দিছে ডিক্ৰিজ, ভেনিছ, অলপ আগত আমি ভেনিছ পাইছিলোঁ, ইনক্ৰিজ আৰু ডিছেপিয়েৰ। হ'লে তো ডিমিনিছ মানে কি হ'ব পাৰে? ডিমিনিছৰ অৰ্থটো কমি অহা, তললৈ নমা, কাৰোবাৰ সন্মান ডিমিনিছ হোৱা, সুনাম ডিমিনিছ হোৱা, এনেকুৱাক বুজায়। তো আমাৰ ডিমিনিছ মানে তললৈ যোৱা। তো এণ্টনিম অৰ্থাৎ অপজিট ৱৰ্ড লিখিব লাগে, অপজিট অৰ্থ বুজোৱা শব্দ লিখিব লাগে। তো ডিক্ৰিজ মানে তললৈ যোৱা, অৰ্থাৎ এইটো চিননিম হৈ গ'ল। আমাক লাগে এণ্টনিম। ভেনিছ মানে নাইকিয়া হোৱা, এইটো ডিমিনিছ মানেও কমি অহা, লাহে লাহে, প্ৰায় একে, কিন্তু একেবাৰে একে নহয়। গতিকে আমাক অপজিট লাগে। ইনক্ৰিজ মানে বাঢ়ি যোৱা, গতিকে ডিমিনিছৰ এণ্টনিম হৈছে অপশ্যন চিত থকা ইনক্ৰিজ। ডিছেপিয়াৰ, অন্তৰ্ধান হোৱা, এইটোও নহয়। আৰু এটা ৱৰ্ড লৈছোঁ আমি ইমেন্স। অপশ্যন দিছে ভাষ্ট, টিনি বা ট্ৰাইনি বুলি কয় উচ্চাৰণ, হিউজ আৰু বিগ। আমি যদি চোৱা ভাষ্ট, এইটোও এটা টেকনিক হ'ব পাৰে, কেতিয়াবা কামত দিব। ভাষ্ট, হিউজ, বিগ, ইহঁতে ডাঙৰ বুজায়, প্ৰকাণ্ড বুজায়, হ'লে বিশালতা বুজায়। এনেও ইমেন্স মানে বিশাল হয়। গতিকে এইকেইটা প্ৰায় চিননিম হয়। ইমেন্সৰ চিননিম যদি থাকে একেটা ৱৰ্ড, ভাষ্ট, হিউজ, বিগ, এনেকুৱা আমি লিখিব পাৰোঁ। কিন্তু আমাক লাগিব এণ্টনিম। গতিকে একে টাইপৰ অৰ্থ বুজোৱা এই তিনিটাটো হ'ব নোৱাৰে। তো তাৰ অপজিট, বিগৰ অপজিট ট্ৰাইনি, অৰ্থাৎ ইয়াৰো ইমেন্সৰো অপজিট বা এণ্টনিম হৈছে ট্ৰাইনি, হৈছে সৰু, একেবাৰে সৰু বুজাইছে টাইনিয়ে। গতিকে এইটোৱে হৈছে শুদ্ধ এণ্টনিম। আৰু আমি কেইটামান আৰ্টিকুল লৈছোঁ। আৰ্টিকুল আমি বাচিব লাগিব। চেণ্টেন্স এটা আছে যে, ধৰা উই ফৰ্মড ডেছ ইউনিয়ন ইন আৱাৰ স্কুল। AND, গোটেইকেইটাত AND বুলি ধৰি লোৱা। চতুৰ্থটো নো আৰ্টিকুল হ'লে উই ফৰ্মড ডেছ ইউনিয়ন ইন আৱাৰ স্কুল। এতিয়া আমি যদি আধা কথা জানো, তেতিয়াহ'লে ইয়াত এন বহিব যেন লাগে, কাৰণ ভাৱেল আছে, ইউ আখৰৰ পৰা আৰম্ভ হৈছে ইউনিয়নটো। কিন্তু এইটো এটা কনচেপ্ট একেবাৰে উলিয়াই পেলাবা মনৰ পৰা, যে ইয়াত আখৰৰ লগত কোনো কথা নাই। ভাৱেল কনচনেণ্টৰ লগত যদি আমি এ বা এন লিখিব লগা হয়, এ বা এনটো এজনক বুজাবলৈ ইউজ কৰোঁ, যদি এজন এটাক বুজাব লগা হ'ল। অকল ভাৱেল বা কনচনেণ্ট দেখাৰ লগে লগে এ আৰু এন নহ'বওতো পাৰে, এটা মাত্ৰক নুবুজাবও পাৰে। তেনেকুৱা ক্ষেত্ৰত এইটো এ আৰু এনৰ প্ৰসংগই নাই। যদি এটা বা এজন বুজোৱা হয়, এখন বুজোৱা হয়, তেতিয়াহ'লে এ এন আহিব পাৰে। তো ইয়াত আমি এটা ইউনিয়ন গঠন কৰাৰ কথা কৈছে স্কুলত। গতিকে উই ফৰ্মড, এন নবহে ইয়াত, ইউনিয়ন আছে যিহেতু এ বহিব। কাৰণটো হ'ল কি, ইউনিয়ন ৱৰ্ডটোৰ উচ্চাৰণটো ৱাইৰ পৰা হোৱা নিচিনা হৈছে, YUNI, অৰ্থাৎ অসমীয়াত আমি য় নিচিনা আমি ক'ব পাৰোঁ। গতিকে য় চাউণ্ডটো অৰ্থাৎ ৱাইৰ পৰা আৰম্ভ হৈছে, এইটো চেমি ভাৱেল, ইয়াক আমি কনচনেণ্ট চাউণ্ড বুলি ধৰোঁ, সেইকাৰণে এ বহে। ৱাই আৰু ডব্লিউ আখৰ দুটা, এইটো ভাৱেল বা কনচনেণ্ট দুইটাই নহয়, এই দুটা হৈছে চেমি ভাৱেল। গতিকে এই চেমি ভাৱেল চাউণ্ডটোক আমি কনচনেণ্ট চাউণ্ডৰহে ওচৰলৈ নিওঁ। গতিকে ইয়াক আমি কনচনেণ্টৰ দৰে
বিবেচনা কৰি এ বহাম তাৰ আগত কিন্তু ইউ আখৰৰ উচ্চাৰণটো যদি অ আ নিচিনা হয় তেতিয়াতো এন বহিব এইটো সবে জানে হলে নেক্সট আমি কৈছো হি বিল্ট ডেছ ইউৰোপিয়ান ষ্টাইল হাউচ তো ইয়াতো ইউৰোপিয়ান আছে আখৰটো ই আছে ভাবিলেই হয় কিন্তু সাউন্ডটো ইউৰোপিয়ান য় বা ৱাইৰ নিচিনা হৈছে সেই কাৰণে কি বহিব ইয়াতো এ বহিব আৰু দুটা প্ৰায় একে ধৰণৰ সেন্টেন্স লৈছো আমি পাৰ্থক্য বুজি পাবৰ কাৰণে The student always go to this school মই কৈছিলো অপচন সবতে এ এন ডি আৰু নো আৰ্টিকল আছে গতিকে the student always go to this school ইয়াত থকা অপচনৰ ভিতৰত কি হ'ব পাৰে শুদ্ধ উত্তৰটো the student always go to school অৰ্থাৎ ইয়াত নো আৰ্টিকল অপচন ডি টু শুদ্ধ হ'ব হলে তেনেকৈ অৰ্থাৎ go to school হ'ব the school নহব কিন্তু the old man went to this school to meet the principal এতিয়া এইটোত কি হ'ব পাৰে অথনি যেনেকে নো আৰ্টিকল হল ইয়াত কিন্তু আৰ্টিকল বহিব হেতু হৈছে went to the school এতিয়া আমাৰ প্ৰশ্ন হ'ব পাৰে প্ৰথমটোত কেলে দি নবহিলে কোনো আৰ্টিকল নবহিলে আৰু পিছৰটোত দি আৰ্টিকল বহিলে এই কথাটো ক্লিয়াৰ হ'বৰ কাৰণে আমি জানিব লাগিব যে স্কুললৈ যোৱা কথা কৈছে স্কুললৈ যোৱাৰ প্ৰাইমাৰী যেটো কাম হয় পঢ়িবলৈ বা পঢ়াবলৈ গতিকে ষ্টুডেন্ট বা টিচাৰ বা তাত কাম কৰা চাকৰিয়াল বিলাক যেতিয়া যাব তেতিয়া হলে তেনেকুৱাত কোনো আৰ্টিকল নবহে কিন্তু যেতিয়া অন্য পঢ়ুৱা বা স্কুলৰ ভিতৰৰ কাম কৰাৰ বাহিৰে অন্য কাম এটা লৈ যদি প্ৰাইমাৰী কামক বাদ দি সেকেন্ডাৰী কাম এটা লৈ যেতিয়া যোৱা হয় তেতিয়া হলে টু তাৰ পিছত দা স্কুল ইয়াৰ এই সেন্টেন্স টু দা স্কুল হ'ব তেনেকৈ আমি মন্দিৰ নামঘৰ এইবিলাকলৈ আমি পূজা সেৱা কৰিবলৈ যাওঁ তেতিয়া তেনেকুৱাৰ ক্ষেত্ৰত আমি নামঘৰৰ আগত কোনো আৰ্টিকল নিলিখো কিন্তু যদি নামঘৰৰ বাহিৰত কৰবাত ফিল্ডত যদি তাত গৰু এৰাল দিবলৈ যোৱা হয় হলে বা অন্য এটা কাৰোবাক লগ কৰিবলৈ যোৱা হয় তেতিয়া হলে দা আৰ্টিকলটো আমি দা নামঘৰ দা টেম্পল আমি এনেকে লিখিব লাগে গতিকে আশা কৰিছো মই কোৱা পইণ্ট বিলাক ক্লিয়াৰ হৈছে গতিকে এইটোৱে উপকাৰ নিশ্চয় তোমালোকক কৰিব আজি ভিডিঅটো ইয়াতে শেষ কৰিছো থ্যাংক ইউ